নমস্কাৰ, মই ময়ূৰী জেঠই আকৌ এটা নতুন ভিডিঅ'লৈ আহিলোঁ। আপোনালোকৰ হেল্থৰ ইছ্যু যদি হৈ আছে তো এটা আপোনালোকে সৰুকৈ টিপছ দিবলৈ আহিছোঁ। যদি হেল্থৰ ইছ্যু হৈ আছে, এনেকুৱা হৈ থাকে যে আমাৰ লাইফটোত এইটো কৰোঁ সিটো কৰোঁ, বেমাৰ এটাৰ পিছত এটা লাগিয়ে থাকে। তো আপোনালোকে এটা টিপছ দিব আহিছোঁ, লগতে এইটো ব্ৰেচলেট দিবলৈ আহিছোঁ। বাস্তু হিচাপত আপোনালোকৰ ঘৰত যদি নৰ্থ ইষ্ট কৰ্ণাৰত বা নৰ্থত বা ইষ্টত যদি লেট্ৰিন আৰু লেট্ৰিনৰ চেপ্টি বহাই যে সেইটো যদি আছে, তো আপোনালোকৰ ঘৰখনত এই বেমাৰৰ মেইন যিজন মানুহ থাকে সেই মানুহজনকে বহুত বেছি ফাষ্ট এটেক কৰে। আৰু সেইটো হিচাপত আমি ৰেমেডি কৰিবলৈ একো নাপাওঁৱে, আমি সেইটো ভাঙি দিবলৈ ছাজেষ্ট কৰিব লাগিব। কাৰণ আমাৰ নৰ্থ ইষ্ট কৰ্ণাৰটো হ'ল আমাৰ ভগৱান থকা আমাৰ ভগৱানৰ জেগা বুলি কোৱা হয়। আৰু পূবত উত্তৰত আমি সেনেকৈ টয়লেটৰ চেপ্টি টেংকিত বহাব নালাগে। এনেকুৱা বাস্তু হিচাপত আমি সেইটো চেক কৰোঁ। আৰু লগতে তথাপিও যদি আপোনালোকে বিচাৰিছে যাৰ নৰ্থ ইষ্টৰ টয়লেট নাই, লগতে বা ইষ্টৰ টয়লেট নাই, তো তথাপিও যদি সিহঁতৰ ঘৰত কোনো বেমাৰে গুচাই নাই বা বেমাৰ নুগুচে, তেনেহ'লে এনেকুৱা এডাল ব্ৰেচলেট ল'ব পাৰে। সেইটো হ'ল 7 চক্ৰৰ ব্ৰেচলেট। এই 7 চক্ৰৰ ব্ৰেচলেটে আপোনালোকৰ অল চক্ৰটো বেলেঞ্চ কৰাত হেল্প কৰে। এইখিনি মই ষ্টুডেণ্টৰ কাৰণে বনাইছিলোঁ, লগতে ডাঙৰ মানুহৰ কাৰণেও মই বনাই দিওঁ। এনেকুৱা যদি পাৰেতো আপোনালোকে যদি ল'ব বিচাৰে, এনেকুৱা এডাল 7 চক্ৰৰ ব্ৰেচলেট লৈ লগতে বাস্তুটো চেক কৰাই লৈ আপোনালোকে এনেকুৱা কৰে লাইফটো বেমাৰৰ পৰা মুক্ত হ'ব পাৰে। আৰু যিমানে যি নহওক, বেমাৰটো আমাৰ ভাল হ'বৰ কাৰণে মই এটা সৰু চুইচত দিবলৈ আহিছোঁ। অচিনা বুলি মাতিব, আৰু অচিনা পানীৰ গ্লাছত পানী এনেকৈ ধৰিব আৰু তাৰ ওপৰত এনেকৈ হাতখন এনেকৈ দিয়াৰ পিছত অচিনা বুলি মাতি পানী খাব। অন্ততঃ কিবা এটা হ'লেও ৰিলেক্স পাব দেই। থেংক ইউ। আজি ভালেখিনি কৈ দিলোঁ ইয়াতে। থেংক ইউ।